দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নামাজ পঢ়া ৰোজা ৰখাৰ দৰেই ধৰ্মীয় অধিকাৰ ৱাকফৰ সম্পত্তি। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া এই পৰ্যন্ত যি শুনানি হৈছে কালিৰ দিনটোত, এই পৰ্যন্ত শুনানি কিন্তু মুছলমানৰ পক্ষতে আছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া স্পষ্টীকৰণৰ পোষকতা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰী পক্ষৰ অধিবক্তাক। চৰকাৰী পক্ষৰ অধিবক্তাই যিসমূহ যুক্তি ৰাখিছে সেই যুক্তিসমূহৰ স্পষ্টীকৰণ বিচাৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 20 কোটি মুছলমানৰ অধিকাৰৰ হৈ মাত মতা অধিবক্তাই এতিয়া বিভিন্ন সময়ত কৰিছে মন্তব্য। আৰু এই শুনানি প্ৰক্ৰিয়াৰ মাজত দিয়া যুক্তি তৰ্কৰ মাজতেই আজিৰ দিনটোত আহিব অন্তৱৰ্তীকালীন ৰায়। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। নামাজ পঢ়া ৰোজা ৰখাৰ দৰেই ৱাকফ সম্পত্তি মুছলমানৰ ধৰ্মীয় অধিকাৰ। ইয়াত কোনেও বাধা আৰোপ কৰিব নালাগে বুলি মন্তব্য প্ৰকাশ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আজি আহিব পাৰে অন্তৱৰ্তীকালীন ৰায়। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। সংবিধানে মুছলমানক এই অধিকাৰ দিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত ৱাকফ সংশোধনী আইনে এই অধিকাৰ কোনোবাখিনিত খৰ্ব কৰিছে। এই আইনখনে অনুচ্ছেদ 15, 25, 26, 29 আৰু 30 নং আৰ্টিকুলক খৰ্ব কৰিছে। গতিকে সৰ্বোচ্চ ন্যায়ালয়ে ইয়াত আজিৰ দিনটোত স্থগিতাদেশ দিবও পাৰে বুলি অধিবক্তাই মন্তব্য কৰিছে। ৱাকফ সম্পত্তিসমূহ আগৰ দৰে বৰ্তাই ৰখাৰ আশ্বাস প্ৰদান ইতিমধ্যেই কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। মুছলমানে নিজৰ অধিকাৰ কিদৰে পালন কৰিব এই আইনখনে নিৰ্ধাৰণ কৰিব। অনুচ্ছেদ 25, 26, 29, 30 আৰু 15 নঙৰ মতে এই আইনখন অসাংবিধানিক। বৰ্তমানলৈকে যি শুনানি গ্ৰহণ প্ৰক্ৰিয়া চলি আছে সেই শুনানি গ্ৰহণ প্ৰক্ৰিয়াত কিন্তু মুছলমানৰ পক্ষতে আছে সৰ্বোচ্চ ন্যায়ালয়। আজি বিয়লি 2 বজাত ৱাকফ আইনক লৈ পুনৰ সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। প্ৰথম দিনা শুনানিৰ পাছত অধিবক্তাই ডাঙৰ মন্তব্য কৰিছে যে এদিনৰ অন্তত অন্তৱৰ্তীকালীন ৰায় দিব নোৱাৰি, আৰু এদিন শুনানিৰ প্ৰয়োজন হয়। তাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে আজিৰ দিনটো লৈছে। আৰু আজিৰ দিনটোত দুপৰীয়া 2 বজাৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পাছত অন্তৱৰ্তীকালীন ৰায় সৰ্বোচ্চ ন্যায়ালয়ে কি দিয়ে, ৱাকফ সংশোধনী আইনত স্থগিতাদেশো দিব পাৰে নেকি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু যদিহে এই পৰ্যন্তলৈকে চলি থকা যুক্তি তৰ্কসমূহৰ সন্দৰ্ভতেই গড় হিচাপত এইদৰেই যদিহে আগবাঢ়ে তেনেহ'লে এই যুঁজত মুছলমানৰ বিজয় নিশ্চিত। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। দেশৰ 20 কোটি মুছলমানে প্ৰতিবাদ অব্যাহত ৰাখিছে ৱাকফ সংশোধনী আইনক লৈ। ৱাকফ সংশোধনী আইনে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব আৰু সমান্তৰালকৈ মুছলমানৰ সম্পত্তিৰ ওপৰত অধিকাৰ হস্তক্ষেপ কৰিব বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰি আদালতৰ কাষ চাপিছে। আৰু সমান্তৰালকৈ ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ এতিয়া দেখিবলৈ পোৱা গৈছে ন্যায়িক যুঁজো মুছলমান দল সংগঠনে আৰম্ভ কৰিছে। বিভিন্ন ৰাজনৈতিক দল, সমান্তৰালকৈ বিভিন্ন মুছলমান সংগঠন আৰু মুছলমান সৰ্বসাধাৰণ জনতাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। লেখ আবেদন বিষয়টো সন্দৰ্ভত দাখিল কৰিছে। কালিৰ দিনটোৰ পৰাই 3জনীয়া বিচাৰপীঠে ইতিমধ্যে এই শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু আজিৰ দিনটোত এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আহিব অন্তৱৰ্তীকালীন এক ৰায়। আৰু আজি বিয়লি 2 বজাৰ পৰা ৱাকফ আইনক লৈ এই অন্তৱৰ্তীকালীন ৰায় শুনানিৰ অন্তত প্ৰদান কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। আৰু অধিবক্তাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে নামাজ পঢ়া ৰোজা ৰখাৰ দৰেই ৱাকফ সম্পত্তি মুছলমানৰ ধৰ্মীয় অধিকাৰ। আৰু মুছলমানৰ ধৰ্মীয় অধিকাৰ সংবিধান অনুসৰি খৰ্ব কৰিব নোৱাৰিব কোনো লোকে। তেনে পৰিপ্ৰেক্ষিতত ৱাকফ সংশোধনী আইনখনে কিন্তু কোনোবাখিনিত 25, 26, 28, 29, 30 আৰু 15 নং অনুচ্ছেদ অনুসৰি এইকেইটা ধাৰাত কিন্তু এই আইনখনে মুছলমানৰ এইসমূহ অধিকাৰ কিন্তু খৰ্ব কৰিছে। তেনে পৰিপ্ৰেক্ষিতত সৰ্বোচ্চ ন্যায়ালয়ে কিন্তু এইসমূহ দিশ যদি চালি জাৰি চায় তেনেহ'লে ৰায়দান কিন্তু মুছলমানৰ পক্ষত কৰি ৱাকফ সংশোধনী আইনখনত স্থগিতাদেশ দিয়াৰ সম্ভাৱনীয়তাই প্ৰকট হৈ উঠিছে। প্ৰথমে টাইম 8ৰ দৰ্শকসকলক আমি অধিবক্তাই প্ৰথম দিনাৰ শুনানিৰ অন্তত কি মন্তব্য কৰিছে সেই এক্সক্লুচিভ মন্তব্য শুনাই লৈছে। গুৰুত্বপূৰ্ণ শুনানি হৈ যায় আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত। অলৰেডি প্ৰায় 2টা বজাৰ পৰা হিয়াৰিং ষ্টাৰ্ট হৈছে। আপোনাৰ জাষ্ট হিয়াৰিং কনক্লুড হৈছে, কিন্তু অহাকালি আকৌ হিয়াৰিঙৰ কাৰণে ডেট ফিক্স কৰিছে। তো কোৰ্ট ৱাজ ভেৰি মাছ হেপী এণ্ড ছেটিছফাইড এণ্ড প্ৰপ'জিং টু পাছ এন ইণ্টাৰিম অৰ্ডাৰ অলছ'। এতিয়া কথাটো হ'ল যে আমাৰ যিসকল পিটিশ্যনাৰ আছে, আপোনাৰ পিটিশ্যনাৰসকলে মহামান্য উচ্চতম ন্যায়ালয়ত এইটো যুক্তি প্ৰদৰ্শন কৰিছে
যে ৱাকাফ বাই ইটসেল্ফ ইজ এন এসেনশিয়েল ৰিলিজিয়াছ প্ৰেক্টিছ। মানে ধৰি লওক যেনেকৈ নামাজ পঢ়া, ৰোজা ৰখা, আপোনাৰ আৰু যিখিনি ধৰ্মীয় এসেনশিয়েল যিখিনি কৰিবলগীয়া এজন মুছলমানৰ কাৰণে আছে, তো এইখিনিও আপোনাৰ ৱাকাফটো আপোনাৰ সেই তেনেকুৱা এসেনশিয়েল ধৰ্মীয় মানে গুৰুত্বপূৰ্ণ এটা ধৰ্মৰ অংশ হিচাপে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত প্লেচ কৰিছে। চৰকাৰে এতিয়া আমাৰ মানে চেন্ট্ৰেল গভৰ্ণমেণ্টে আপোনাৰ বাই ৱে অফ দি পাৰ্লিয়ামেণ্টাৰী এনেক্টমেণ্ট এক্ট যিখন বনাইছে, এইখন দি পেলাই কি কৰিছে, আমি আমাৰ ধৰ্মটো কেনেকৈ পালন কৰিব লাগিব সেইটো তেওঁলোকে ডিক্টেট কৰিছে, যিটো নেকি আপোনাৰ আনকনষ্টিটিউচনেল আৰ্টিকল 25, 26, 29, 30 এণ্ড আৰ্টিকল 15 অফ দি কনষ্টিটিউচন অফ ইণ্ডিয়াৰ ভায়লেশ্যনছ বুলি আমি যুক্তি দৰ্শাইছিলোঁ আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আবেদনকাৰীসকলে। আৰু অসমৰ পৰা আপোনাৰ বহুকেইখন আবেদন আহিছে আপোনাৰ, আৰু লগতে অল ইণ্ডিয়া বেচিছত আপোনাৰ যথেষ্টখিনি আপোনাৰ পিটিশ্যন আজি পৰিছে। আৰু গতিকে ইয়াৰ পিছত আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে গোটেইখিনি শুনাৰ পিছত মানে পিটিশ্যনৰ যুক্তি তৰ্ক শুনাৰ পিছত আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাউন্সিল তেওঁলোকৰো আপোনাৰ যুক্তি তৰ্ক শুনিছে। শুনি পেলাই আপোনাৰ মানে ইণ্টাৰিম অৰ্ডাৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় পাছ কৰাৰ এটা সিদ্ধান্ত লৈছিলে। কিন্তু যিহেতু আপোনাৰ অন্তৰ্বৰ্তীকালীন ৰায়ৰ কাৰণে আৰু শুনানিৰ প্ৰয়োজন আছে, সেইটো কাৰণে অহাকালি আপোনাৰ দিনৰ 2টা বজাত আকৌ পুনৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় বা ইণ্টাৰিম অৰ্ডাৰ কি দিব, সেইটো কাৰণে আকৌ আপোনাৰ গুৰুত্বপূৰ্ণ শুনানিৰ কাৰণে আপোনাৰ অহাকালি দিন ধাৰ্য কৰিছে। এইটো বিচাৰিছোঁ যিকেইখন এক্ট আপোনাৰ এক্টখনৰ বা যিখন এক্ট বনাইছে আপোনাৰ, এখন হ'ল আপোনাৰ দি ইউনিফাইড ৱাকাফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট এক্ট অফ 1995। এই এক্টখনৰ যিকেইটা ধাৰাই আপোনাৰ আৰ্টিকল 15, আৰ্টিকল আপোনাৰ 25, আৰ্টিকল 26, 29 আৰু 30 আপোনাৰ মানে কনফ্লিক্ট কৰিছে, গতিকে এই এক্টকেইখনৰ সেই ধাৰাকেইখন স্থগিত ৰাখিব লাগে। মোৰ পাৰ্টিকুলাৰলি যিটো ইয়াতে চবতকৈ মানে বিপদজনক ধাৰা তেওঁলোকে সংযোজন কৰিছে যে ৱাকাফ বা ইউজাৰ, ধৰি লওক 100 বছৰৰ পুৰণি বা 200 বছৰৰ পুৰণি প্ৰপাৰ্টি এটা কোনো ডকুমেণ্ট নোহোৱাকৈ আপোনাৰ অৰেলি যোনে ৱাকাফ কৰিছে, সেইটো এই আইনখনৰ জৰিয়তে কি কৰিছে, সেই ছিষ্টেমটো তেওঁলোকে এবলিছ কৰিব বিচাৰিছে। গতিকে আমি বিচাৰিছোঁ যে সেই প্ৰভিজনখিনি আপোনাৰ মানে স্থগিত ৰাখিব লাগে। গতিকে মহামান্য ন্যায়ালয়ে যদিও সেই স্থগিতৰ কথাটো কোৱা নাই, কিন্তু ৱাকাফ প্ৰপাৰ্টিসমূহ যেনেকৈ আছে তেনেকৈ থাকিব দিয়াৰ এটা সিদ্ধান্তত মই উপনীত বা ডাইৰেকশ্যন দিয়া বুলি কোৱা নাই, কিন্তু তেওঁ মানে অনাৰেবল চিফ জাষ্টিচ অফ ইণ্ডিয়াই আপোনাৰ অপেন কোৰ্টত আপোনাৰ এই গোটেই বক্তব্যখিনি ৰাখিছে যে তেওঁলোকে কেনেকৈ ধৰণে ইণ্টাৰিম অৰ্ডাৰটো পাছ কৰিব বিচাৰিছে। এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে ক'লে যে আমাৰ যিহেতু আপত্তি আছে এনেকুৱা ধৰণৰ ইণ্টাৰিম অৰ্ডাৰ পাছ কৰাত, গতিকে অহাকালি আকৌ পুনৰ ইণ্টাৰিম অৰ্ডাৰ কনচিডাৰেশ্যনৰ কাৰণে শুনানিৰ দিন ধাৰ্য কৰিব লাগে, আৰু অহাকালি দিনৰ 2টা বজাত আকৌ পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে। গুৰুত্বপূৰ্ণ শুনানি হৈ যায় আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত। অলৰেডি প্ৰায় 2টা বজাৰ পৰা হিয়াৰিং ষ্টাৰ্ট হৈছে, আপোনাৰ জাষ্ট হিয়াৰিং কনক্লুড হৈছে, কিন্তু অহাকালি আকৌ হিয়াৰিঙৰ কাৰণে ডেট ফিক্স কৰিছে। তো কোৰ্ট ৱাজ ভেৰি মাছ হেপী এণ্ড ছেটিছফাইড এণ্ড প্ৰপ'জিং টু পাছ এন ইণ্টাৰিম অৰ্ডাৰ অলছ'। এতিয়া কথাটো হ'ল যে আমাৰ যিসকল পিটিশ্যনাৰ আছে, আপোনাৰ পিটিশ্যনাৰসকলে মহামান্য উচ্চতম ন্যায়ালয়ত এইটো যুক্তি প্ৰদৰ্শন কৰিছে যে ৱাকাফ বাই ইটসেল্ফ ইজ এন এসেনশিয়েল ৰিলিজিয়াছ প্ৰেক্টিছ। মানে ধৰি লওক যেনেকৈ নামাজ পঢ়া, ৰোজা ৰখা, আপোনাৰ আৰু যিখিনি ধৰ্মীয় এসেনশিয়েল যিখিনি কৰিবলগীয়া এজন মুছলমানৰ কাৰণে আছে, তো এইখিনিও আপোনাৰ ৱাকাফটো আপোনাৰ সেই তেনেকুৱা এসেনশিয়েল ধৰ্মীয় মানে গুৰুত্বপূৰ্ণ এটা ধৰ্মৰ অংশ হিচাপে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত প্লেচ কৰিছে। চৰকাৰে এতিয়া আমাৰ মানে চেন্ট্ৰেল গভৰ্ণমেণ্টে আপোনাৰ বাই ৱে অফ দি পাৰ্লিয়ামেণ্টাৰী এনেক্টমেণ্ট এক্ট যিখন বনাইছে, এইখন দি পেলাই কি কৰিছে, আমি আমাৰ ধৰ্মটো কেনেকৈ পালন কৰিব লাগিব সেইটো তেওঁলোকে ডিক্টেট কৰিছে, যিটো নেকি আপোনাৰ আনকনষ্টিটিউচনেল আৰ্টিকল 25, 26, 29, 30 এণ্ড আৰ্টিকল 15 অফ দি কনষ্টিটিউচন অফ ইণ্ডিয়াৰ ভায়লেশ্যনছ বুলি আমি যুক্তি দৰ্শাইছিলোঁ আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আবেদনকাৰীসকলে। আৰু অসমৰ পৰা আপোনাৰ বহুকেইখন আবেদন আহিছে আপোনাৰ, আৰু লগতে অল ইণ্ডিয়া বেচিছত আপোনাৰ যথেষ্টখিনি আপোনাৰ পিটিশ্যন আজি পৰিছে। আৰু গতিকে ইয়াৰ পিছত আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে গোটেইখিনি শুনাৰ পিছত মানে পিটিশ্যনৰ যুক্তি তৰ্ক শুনাৰ পিছত আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাউন্সিল তেওঁলোকৰো আপোনাৰ যুক্তি তৰ্ক শুনিছে। শুনি পেলাই আপোনাৰ মানে ইণ্টাৰিম অৰ্ডাৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় পাছ কৰাৰ এটা সিদ্ধান্ত লৈছিলে। কিন্তু যিহেতু আপোনাৰ অন্তৰ্বৰ্তীকালীন ৰায়ৰ কাৰণে আৰু শুনানিৰ প্ৰয়োজন আছে, সেইটো কাৰণে অহাকালি আপোনাৰ দিনৰ 2টা বজাত আকৌ পুনৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় বা ইণ্টাৰিম অৰ্ডাৰ কি দিব, সেইটো কাৰণে আকৌ আপোনাৰ গুৰুত্বপূৰ্ণ শুনানিৰ কাৰণে আপোনাৰ অহাকালি দিন ধাৰ্য কৰিছে। এইটো বিচাৰিছোঁ যিকেইখন এক্ট আপোনাৰ এক্টখনৰ বা যিখন এক্ট বনাইছে আপোনাৰ, এখন হ'ল আপোনাৰ দি ইউনিফাইড ৱাকাফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট এক্ট অফ 1995। এই এক্টখনৰ যিকেইটা ধাৰাই আপোনাৰ আৰ্টিকল 15, আৰ্টিকল আপোনাৰ 25, আৰ্টিকল 26, 29 আৰু 30 আপোনাৰ মানে কনফ্লিক্ট কৰিছে, গতিকে এই এক্টকেইখনৰ সেই ধাৰাকেইখন স্থগিত ৰাখিব লাগে। মোৰ পাৰ্টিকুলাৰলি যিটো ইয়াতে চবতকৈ মানে বিপদজনক ধাৰা তেওঁলোকে সংযোজন কৰিছে যে ৱাকাফ বা ইউজাৰ,
ধৰি লওক 100 বছৰৰ পুৰণি বা 200 বছৰৰ পুৰণি প্ৰপাৰ্টি এটা কোনো ডকুমেণ্ট নোহোৱাকৈ আপোনাৰ অৰেলি যোনে ৱাকআপ কৰিছে সেইটো এই আইনখনৰ জৰিয়তে কি কৰিছে সেই চিষ্টেমটো তেওঁলোকে এবলিছ কৰিব বিচাৰিছে। গতিকে আমি বিচাৰিছোঁ যে সেই প্ৰভিজনখিনি আপোনাৰ মানে স্থগিত ৰাখিব লাগে। গতিকে মহামান্য ন্যায়ালয়ে যদিও সেই স্থগিতৰ কথাটো কোৱা নাই, কিন্তু ৱাকআপ প্ৰপাৰ্টিসমূহ যেনেকৈ আছে তেনেকৈ থাকিব দিয়াৰ এটা সিদ্ধান্তত মই উপনীত বা ডাইৰেকশ্যন দিয়া বুলি কোৱা নাই, কিন্তু তেওঁ মানে অনাৰেবল চিফ জাষ্টিছ অফ ইণ্ডিয়াই আপোনাৰ অপেন কোৰ্টত আপোনাৰ এই গোটেই বক্তব্যখিনি ৰাখিছে যে তেওঁলোকে কেনেকৈ ধৰণে ইণ্টাৰিম অৰ্ডাৰটো পাছ কৰিব বিচাৰিছে। তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'লে যে আমাৰ যিহেতু আপত্তি আছে এনেকুৱা ধৰণৰ ইণ্টাৰিম অৰ্ডাৰ পাছ কৰাত, গতিকে অহাকালি আকৌ পুনৰ ইণ্টাৰিম অৰ্ডাৰ কনচিডাৰেশ্যনৰ কাৰণে শুনানিৰ দিন ধাৰ্য কৰিব লাগে আৰু অহাকালি দিনৰ 2টা বজাত আকৌ পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে। গুৰুত্বপূৰ্ণ শুনানি হৈ যায় আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত। অলৰেডি প্ৰায় 2টা বজাৰ পৰা হিয়াৰিং ষ্টাৰ্ট হৈছে, আপোনাৰ জাষ্ট হিয়াৰিং কনক্লুড হৈছে, কিন্তু অহাকালি আকৌ হিয়াৰিঙৰ কাৰণে ডেট ফিক্স কৰিছে। তো কোৰ্ট ৱাজ ভেৰি মাছ হেপী এণ্ড ছেটিছফাইড এণ্ড প্ৰপ'জিং টু পাছ এন ইণ্টাৰিম অৰ্ডাৰ অলছ'। এতিয়া কথাটো হ'ল যে আমাৰ যিসকল পিটিশ্যনাৰ আছে, আপোনাৰ পিটিশ্যনাৰসকলে মহামান্য উচ্চতম ন্যায়ালয়ত এইটো যুক্তি প্ৰদৰ্শন কৰিছে যে ৱাকআফ বাই ইটছেল্ফ ইজ এন এছেঞ্চিয়েল ৰিলিজিয়াছ প্ৰেক্টিছ। মানে ধৰি লওক যেনেকৈ নামাজ পঢ়া, ৰোজা ৰখা, আপোনাৰ আৰু যিখিনি ধৰ্মীয় এছেঞ্চিয়েল যিখিনি কৰিবলগীয়া এজন মুছলমানৰ কাৰণে আছে, তো এইখিনিও আপোনাৰ ৱাকআফটো আপোনাৰ সেই তেনেকুৱা এছেঞ্চিয়েল ধৰ্মীয় মানে গুৰুত্বপূৰ্ণ এটা ধৰ্মৰ অংশ হিচাপে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত প্লেচ কৰিছে। চৰকাৰে এতিয়া আমাৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আপোনাৰ বাই ৱে অফ দি পাৰ্লিয়ামেণ্টাৰী এনেক্টমেণ্ট এক্ট যিখন বনাইছে, এইখন দি পেলাই কি কৰিছে, আমি আমাৰ ধৰ্মটো কেনেকৈ পালন কৰিব লাগিব সেইটো তেওঁলোকে ডিক্টেট কৰিছে, যিটো নেকি আপোনাৰ আনকনষ্টিটিউচনেল আৰ্টিকল 25, 26, 29, 30 এণ্ড আৰ্টিকল 15 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ভায়লেশ্যনছ বুলি আমি যুক্তি দৰ্শাইছিলোঁ আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আবেদনকাৰীসকলে। আৰু অসমৰ পৰা আপোনাৰ বহুকেইখন আবেদন আহিছে আপোনাৰ, আৰু লগতে অল ইণ্ডিয়া বেচিছত আপোনাৰ যথেষ্টখিনি আপোনাৰ পিটিশ্যন আজি পৰিছে। আৰু গতিকে ইয়াৰ পিছত আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে গোটেইখিনি শুনাৰ পিছত মানে পিটিশ্যনৰ যুক্তি তৰ্ক শুনাৰ পিছত আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাউন্সিল তেওঁলোকৰো আপোনাৰ যুক্তি তৰ্ক শুনিছে। শুনি পেলাই আপোনাৰ মানে ইণ্টাৰিম অৰ্ডাৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় পাছ কৰাৰ এটা সিদ্ধান্ত লৈছিলে, কিন্তু যিহেতু আপোনাৰ অন্তৰ্বৰ্তীকালীন ৰায়ৰ কাৰণে আৰু শুনানিৰ প্ৰয়োজন আছে, সেইটো কাৰণে অহাকালি আপোনাৰ দিনৰ 2টা বজাত আকৌ পুনৰ মানে অন্তৰ্বৰ্তীকালীন ৰায় বা ইণ্টাৰিম অৰ্ডাৰ কি দিব সেইটো কাৰণে আকৌ আপোনাৰ গুৰুত্বপূৰ্ণ শুনানিৰ কাৰণে আপোনাৰ অহাকালি দিন ধাৰ্য কৰিছে। সেইটো বিচাৰিছোঁ যিকেইখন এক্ট আপোনাৰ এক্টখনৰ বা যিখন এক্ট বনাইছে আপোনাৰ এখন হ'ল আপোনাৰ দি ইউনিফাইড ৱাকআপ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট এক্ট অফ 1995। এই এক্টখনৰ যিকেইটা ধাৰাই আপোনাৰ আৰ্টিকল 15, আৰ্টিকল আপোনাৰ 25, আৰ্টিকল 26, 29 আৰু 30 আপোনাৰ মানে কনফ্লিক্ট কৰিছে, গতিকে এই এক্টকেইখনৰ সেই ধাৰাকেইখন স্থগিত ৰাখিব লাগে। মোৰ পাৰ্টিকুলাৰলি যিটো ইয়াতে চবতকৈ মানে বিপদজনক ধাৰা তেওঁলোকে সংযোজন কৰিছে যে ৱাকআপ বা ইউজাৰ, ধৰি লওক 100 বছৰৰ পুৰণি বা 200 বছৰৰ পুৰণি প্ৰপাৰ্টি এটা কোনো ডকুমেণ্ট নোহোৱাকৈ আপোনাৰ অৰেলি যোনে ৱাকআপ কৰিছে সেইটো এই আইনখনৰ জৰিয়তে কি কৰিছে সেই চিষ্টেমটো তেওঁলোকে এবলিছ কৰিব বিচাৰিছে। গতিকে আমি বিচাৰিছোঁ যে সেই প্ৰভিজনখিনি আপোনাৰ মানে স্থগিত ৰাখিব লাগে। গতিকে মহামান্য ন্যায়ালয়ে যদিও সেই স্থগিতৰ কথাটো কোৱা নাই, কিন্তু ৱাকআপ প্ৰপাৰ্টিসমূহ যেনেকৈ আছে তেনেকৈ থাকিব দিয়াৰ এটা সিদ্ধান্তত মই উপনীত বা ডাইৰেকশ্যন দিয়া বুলি কোৱা নাই, কিন্তু তেওঁ মানে অনাৰেবল চিফ জাষ্টিছ অফ ইণ্ডিয়াই আপোনাৰ অপেন কোৰ্ট